এডিআৰই পৰীক্ষাত সফল এগৰাকী মাতৃ। কোলাত 2 বছৰ 5 মহীয়া কেঁচুৱা। পৰিয়ালৰ দায়িত্বৰ মাজতে কঠোৰ অনুশীলন কৰি 3টা পৰীক্ষাতে সফল হ'বলৈ সক্ষম হৈছে আমগুৰি সাপফ্লুটিঙৰ দেৱযানী। এগৰাকী সফল আচাৰ প্ৰস্তুত কৰোঁতা হিচাপে পৰিচিত এগৰাকী মাতৃ, সফল উদ্যোগীৰ সফলতাত উৎফুল্লিত পৰিয়ালবৰ্গ। এনেদৰেই অনুশীলনত ব্যস্ত দেৱযানী দেৱী। ঘোষণা হ'ল ৰাজ্য চৰকাৰৰ আৰক্ষী উপপৰিদৰ্শক আৰু এডিআৰইৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। নিকা আৰু মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱাসকলৰ মুখত এতিয়া সফলতাৰ হাঁহি। কোলাত 2 বছৰ 5 মহীয়া কেঁচুৱা। পৰিয়ালবৰ্গৰ দায়িত্বৰ মাজতে অনুশীলন কৰি 3টা পৰীক্ষাতে সফল হৈছে আমগুৰি সাপফ্লুটিং খামুননাথ গাঁৱৰ দেৱযানী দেৱী। এগৰাকী সফল আচাৰ প্ৰস্তুত কৰোঁতা হিচাপেও পৰিচিত এগৰাকী মাতৃ, সফল উদ্যোগীৰ সফলতাত উৎফুল্লিত আজি পৰিয়ালবৰ্গ। এনেদৰেই অনুশীলনত ব্যস্ত হৈছিল দেৱযানী দেৱী। ধন্যবাদ জনাইছোঁ প্ৰথমতে ইমান ধুনীয়াকৈ পৰীক্ষাটো অনুষ্ঠিত কৰাৰ কাৰণে। কাৰণ মেধাভিত্তিত সম্পূৰ্ণ ৰিজাল্ট আহিছে। কাৰণ মই নিজে এবছৰ সম্পূৰ্ণ পঢ়াৰ পাছত গোটেই 3টা পৰীক্ষাতে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। যিটো তোমাৰ এটা কোলাত কেঁচুৱা আছিলে, এটা কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলা? এটা কেঁচুৱাৰ সৈতে পঢ়াত বহুতেই কয় অসুবিধা হয়, ময়ো সেইটো অনুভৱ কৰিছিলোঁ। কাৰণ কেঁচুৱা খোৱা বোৱা, সম্পূৰ্ণ চোৱা চিতা, সেইখিনিৰ উপৰিও নিজৰ পঢ়াখিনি আগবঢ়াই নিয়াটো যথেষ্ট কষ্ট হয়। কিন্তু তাৰ মাজতে দিনত নোৱাৰিলেও তাৰমানে ৰাতি পঢ়িব লাগিবই, তাৰমানে নিশাও পঢ়িব লাগিবই। মই ৰাতি কষ্ট কৰিছোঁ। হয়তো এবছৰ ভালকৈ হোৱাই নাই বুলি ক'ব লাগিব। কি পৰীক্ষাত উত্তীৰ্ণ হৈছা? আছাম পুলিচ SI আৰু এডিআৰই গ্ৰেড 3 হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট উইথ কম্পিউটাৰ। ইয়াৰ আগত তোমাক বেলেগ ধৰণে পৰিচিত আছিলে অসমৰ ৰাইজে। হয়, মই কেঁচুৱাটো জন্ম হোৱাৰ পিছতে আচাৰ উদ্যোগৰ লগত জড়িত হৈ গৈছিলোঁ। মই নিজে আচাৰ বনাইছিলোঁ, ঘৰৰ পৰাই বিক্ৰী কৰিছিলোঁ। অসমৰ বাহিৰলৈ বহুত ঠাইলৈ মই আচাৰ পঠিয়াইছিলোঁ। যিহেতু ফেচবুকৰ জৰিয়তে মই এটা প্লেটফৰ্ম পাইছিলোঁ। কিন্তু যেতিয়া এডভাৰটাইজমেণ্ট ওলালে, তেতিয়া মই পঢ়া আৰম্ভ কৰাৰ লগে লগে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম ডিলিট কৰি দিলোঁ। সেইটো কাৰণে মই আচাৰৰ ব্যৱসায়টোৰ পৰা অকণমান আঁতৰি আহিলোঁ আৰু সম্পূৰ্ণ পঢ়াত মন দিলোঁ। আৰু সম্পূৰ্ণ এবছৰৰ চেষ্টা, পঢ়া কষ্টৰ পিছত এতিয়া ৰিজাল্ট আহিছে। আৰু বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হৈছিলা তুমি সমাজৰ পৰা? হয়, বিয়াৰ পাছত যেতিয়া পঢ়িবলৈ ওলাই যোৱা, এইবিলাক মানে ইমান সহজ নহয়। আমাৰ যিহেতু গাঁও অঞ্চল হয়, সম্পূৰ্ণ এখন ভিতৰুৱা গাঁও। মোৰ মাৰ ঘৰো গাঁও হয় আৰু মোৰ য'ত বিয়া হৈছোঁ মই গাঁৱৰ মাজতে হয়। সেইকাৰণে মানুহে বহু সময়ত বহু কথা কয়, কিন্তু সেইখিনিক আচলতে নেওচি আগবাঢ়ি যাবই লাগিব। কাৰণ যদি সকলোকে গুৰুত্ব দি থকা হয়, তেতিয়া নিজৰ ভৱিষ্যতটো মই কেতিয়াও ভাল কৰিব নোৱাৰিম। সেইটো কাৰণে মই সেইবিলাক ইমান গুৰুত্ব দিয়া নাই। নিজৰ এইমটোত সদায় নিজক ফ'কাছ ৰাখিছোঁ। সঁহাৰি কাৰ পৰা পাইছিলা? মোৰ শাহুমা, মোৰ হাজবেণ্ড আৰু ঘৰৰ মোৰ পাপাহঁতে বহুত ছাপোৰ্ট কৰি থাকে যিকোনো প্ৰব্লেমত। সেইটো কাৰণে বিশেষকৈ এই ঘৰখনত মোৰ বহুত ছাপোৰ্ট আছিলে হাজবেণ্ড আৰু শাহুমাৰ পৰা। সেইটো কাৰণেহে আজি মই সকলোৰে চেষ্টাত আচলতে ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। 3টা পৰীক্ষাত যেতিয়া তুমি উত্তীৰ্ণ হৈছা প্ৰথম ফেজত, কোনটোক বেছি আগ্ৰাধিকাৰ দিবা? মোৰতো ইচ্ছা SI কাৰণেই আছিলে। আগৰ পৰা SI পৰীক্ষা দিছিলোঁ, মই এডিআৰইও দিছিলোঁ। মই আগতে ক্লিয়াৰ কৰা নাই। SIও বেয়া হৈছিলে আৰু এডিআৰইও বেয়া হৈছিলে। এইবাৰ যিহেতু 2টাই পাইছোঁ, এতিয়া মোৰ কাৰণে আচলতে ভাবিবলগীয়া। কিন্তু যিহেতু ছেকেণ্ড ফেজ বাকী আছে, ৰানিঙো দিওঁ, ফিজিকেলি মই কিমান ফিট চাই লওঁ, আৰু বাকী স্কিল টেষ্টো দিম। সময়ত যদি চব ক্লিয়াৰ হয়, তেতিয়া মই SIটোৱে প্ৰিফাৰ কৰিম। আৰু মানে জীৱনৰ এটা লক্ষ্য আছিলে নেকি? মোৰ SIটো বহুত সপোন আছিলে। হয়, আজি সপোনটো অলপ হ'লেও? হয়, বহুত ভয় আছিলে, কাৰণ বয়সৰ কথা আছিলে। OBC কাৰণে আমি 29 বছৰ বয়সলৈকে পাৰোঁ। মোৰ যিহেতু 27 বছৰ পাৰ হৈছে, সেইকাৰণে মই মানে এইবাৰ মোৰ শেষ চান্স বুলি মই একদম পুৰা সম্পূৰ্ণ কষ্ট কৰিছিলোঁ। নিকা নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰক কি জনাবা? এতিয়ালৈকে যেনেকৈ আমি পৰীক্ষা দি OMR পাইছোঁ, মানে সম্পূৰ্ণ তেনেকৈ মোৰ মাৰ্ক আহিছে। বহুত বেছি ধন্যবাদ জনাইছোঁ চৰকাৰক। আৰু যাতে ইয়াৰ পিছৰখিনি ফ্ৰেজো তেনেকৈ খুব নিকা আৰু স্বচ্ছভাৱে পাতে, মই অনুৰোধ জনাম। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।